আমি একচুৱেলি প্ৰত্যেক বছৰে এই গুডুচিয়া চপ্লাই যিটো বা গেম্বেচিয়া এফনিছ আমাৰ চাইণ্টিফিক নেম এইটো মেলেৰিয়া যিটো এনকেফেলাইটিছ মানে কণী পাৰে সেই কণীটো ইহঁতে খাই দিয়ে আৰু প্ৰত্যেক বছৰে দিয়া হয় এলং উইথ আমাৰ ফিচাৰী ডিপাৰ্টমেণ্ট আৰু মেলেৰিয়া ডিপাৰ্টমেণ্টৰ জইণ্ট ডাইৰেক্টৰ আছে তেখেতৰ লগত মিলি আমি প্ৰত্যেক বছৰে দিওঁ যিমানখিনি পাৰোঁ বিভিন্ন জেগাত দিয়া হয় খালি এইটো জেগাতে নহয় বিভিন্ন জেগাত দিয়া হয় যাতে আমি মহ কণ্ট্ৰল কৰিব পাৰোঁ কিমানখন মাছ এৰি দিয়া হ'ল আজি 100 এৰি দিয়া হ'ল আৰু একুৰিয়ামত আৰু আছে ষ্টক আছে আমি বিভিন্ন জেগাত সেইমতে দি থাকোঁ পিন আছে তাহলে সিটা একটা কাম করব এটা কাম করব তোমারটা দে মোবাইলটা দাও আমি আজি এই মহৰ বংশ বৃদ্ধি ৰোধ কৰাৰ কাৰণে বিভিন্ন উপায়ৰ ভিতৰত এটা হ'ল কি হাৰ্বিভাৰাছ এই ফিছ এই মহ খোৱা আমাৰ এই বিশেষ প্ৰজাতিৰ এইবিধ মাছ আমি আজি ইয়াত চৰকাৰৰ ফালৰ পৰা আমাক যোগান ধৰিছে আৰু আমি বঙাইগাঁৱৰ বিভিন্ন নলা নৰ্দমাত আমি এই মাছখিনি এৰি দিম এই মাছখিনি ইয়াত ডাঙৰ হৈও বংশ বৃদ্ধি কৰিব আৰু যিবিলাক মহৰ কণী সেই মহৰ কণীবিলাক ধ্বংস কৰিব যাৰ ফলত আমাৰ মহৰ বংশ বৃদ্ধি নহয় আমাৰ নহ'ব আৰু আমি এটলিষ্ট মানুহে মহৰ কামৰ পৰা সকাহ পাব পাৰিম আৰু তাৰ ফলত মহে কামোৰা যিখিনি বেমাৰ যে এনফিলিছ মহে কামুৰিলে আমাৰ মেলেৰিয়া হয় আৰু কিউলেছ মহে কামুৰিলে আমাৰ ফাইলেৰিয়া হয় আৰু আমাৰ জাপানীজ এনকেফেলাইটিছ হয় গতিকে এই গোটেইকেইটা বেমাৰে অতি চিকিৎসা নপৰিলে ভয়ানক ৰূপ ল'ব পাৰে গতিকে এই মহৰ বংশ বৃদ্ধি ৰোধ কৰি আমি এই বেমাৰখিনি কমৰ কাৰণে আমি চেষ্টা কৰিছোঁ আজি সেইকাৰণে আমি আজি ইয়াত মহৰ কাৰণে এৰি দিয়াৰ আমি প্ৰগ্ৰেমটো কৰিছোঁ আমাৰ এই যিটো নাৰ্ভি পৰা মেলি দি আমাৰ এই